নমস্কাৰ welcome to my YouTube channel MK Technology Hujai. In the previous video I discussed about the formation of tenses. If you find any problem then tell me in the comment box. Please like, share and subscribe my channel. Today I shall teach you the uses of tense. তে আজি মই তোমালোকক টেন্সৰ ব্যৱহাৰৰ বিষয়ে শিকাম। যদি তোমালোকে আগৰ ভিডিঅ'বোৰত কৰবাত বুজাত অসুবিধা পাইছা তেনেহলে মোক কমেন্ট বক্সত জনাবা। মই তোমালোকক পুনৰাই বুজাবলৈ চেষ্টা কৰিম। তে আজি আমি আহিছো rules of present indefinite tense. তে present indefinite tense আমি কেনেদৰে বুজি পাওঁ? ইউনিভাৰ্সেল ট্ৰুথ চিৰন্তন সত্য কথা বুজালে। যেনেদৰে the sun rises in the east and sets in the west. সূৰ্য পূব ফালে উদয় হয় আৰু পশ্চিম ফালে মাৰ যায়। the earth moves round the sun. এটো আমি আগতেই পাই আহিছে। এইবোৰ চিৰন্তন সত্য কথা হয়নে নহয় ছাত্ৰ ছাত্ৰীসকল? এতিয়া আমি পিছৰ পৰ্যায়ত চাম 2 নম্বৰ নিয়ম হেবিচুৱেল অ্যাকশন অভ্যাসগত কাম বুজালে। এতিয়া অভ্যাসগত কাম মানেনো কি? অভ্যাসগত কাম হৈছে গৈ আমাৰ দৈনন্দিন যিবোৰ কাম আমি কৰোঁ সেইবোৰ মানে সদায় কৰিব লাগে সেইবোৰেই অভ্যাসগত কাম। যেনেদৰে she goes to school every day. তাই প্ৰত্যেক দিন স্কুললৈ যায়। এতিয়া ষ্টাৰ চিন দিয়া আছে 3 নম্বৰ পইণ্টত তোমালোকে দেখিছা ছাত্ৰ ছাত্ৰীসকল। এই ষ্টাৰ চিনটো হৈছে গৈ আমি মনত ৰাখিব লাগে, তেতিয়া আমি কাৰেক্ট টেন্স কৰাত বৰ সহজ হয়। ডেইলি, অলৱেজ, ৰেগুলাৰলি, এভৰিডে, ইচ টাইম এটসেট্ৰা সেন্টেন্সত থাকিলে প্ৰেজেন্ট ইনডিফিনিট টেন্স হয়। এতিয়া ডেইলি মানে সদায়। যেনেদৰে আই go to school daily. মই সদায় স্কুললৈ যাওঁ। যেনেদৰে he always goes for work every morning. সি প্ৰত্যেক দিনা ৰাতিপুৱা খোজ কাঢ়িবলৈ যায়। ইয়াত আৰু এটা এক্সাম্পল লৈ লৈছোঁ she always goes to school on foot. তাই সদায় স্কুলত খোজ কাঢ়ি যায়। এতিয়া ইয়াত always শব্দটো থকাৰ কাৰণে প্ৰেজেন্ট ইনডিফিনিট টেন্স হৈছে। এতিয়া গৰ পিছত গোজ হৈছে কাৰণ ভাৰ্বৰ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ থাকিলে প্ৰেজেন্ট ইনডিফিনিট টেন্সত ভাৰ্বৰ পিছত এছ বাই এছ যোগ হয়। এতিয়া আমি আহি গৈছোঁ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স। প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স মানে কি? যদি কোনো কাম হৈ আছে বা চলি আছে বুজাবলৈ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয়। সেন্টেন্সত নাও, ডোন্ট ডিস্টার্ব, হাৰি আপ ইত্যাদি ওয়ার্ড থাকিলেও প্রেজেন্ট কন্টিনিউয়াস টেন্স হয়। এইবোৰ জানিলে আমাৰ কারেক্ট টেন্স কৰাত বৰ সহজ হয়। ইয়াত এক্সাম্পল হিচাপে আমি লৈ লৈছোঁ হি ইজ স্লিপিং, ডোন্ট ডিস্টার্ব হিম। সি শুই আছে, তাক ডিস্টার্ব নিদিবা। এতিয়া আমি এইটো প্ৰেজেন্ট কন্টিনিউয়াস বুলি কেনেদৰে জানিলোঁ? এতিয়া ডোন্ট ডিস্টার্ব আছে, ডোন্ট ডিস্টার্ব যদি সেন্টেন্সত থাকে তেনেহ'লে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হয়। যদি তোমালোকে কৰবাত বুজাত অসুবিধা হৈছে তেনেহ'লে তোমালোকে মোক কমেন্ট বক্সত জনাবা। বুজিছানে ছাত্ৰ ছাত্ৰীসকল? থ্যাংকস ফৰ ৱাচিং দিছ ভিডিঅ'। আৰু ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা।